হস্তীৰ উপদ্ৰৱৰ ফলত অতিষ্ঠ হৈ পৰিছে কৃষক ৰাইজ। মই উপস্থিত আছোঁ চামুগুৰি হাঁহচোৱা বৰালি গাঁৱৰ এখন খেতি পথাৰত। মই দেখুৱাই আছোঁ ইয়াৰ দৃশ্য, কিদৰে এজাক হাতীয়ে নিশাৰ ভাগত আহি এইদৰে যি খেতি গেৰে ধৰিব বিচৰা এই ধানৰ যি খেতিডৰা একেবাৰে অনিষ্ট কৰি থৈ গৈছে। অকল ৰাতিৰ ভাগতে নহয়, দিনতো কিন্তু হাতীৰ ইয়াত যি জনাঞ্চলত মুক্ত বিচৰণ হোৱা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে বহুকেইটা বাতৰিও প্ৰচাৰ হৈছে যে এতিয়া হাতী বনাঞ্চলৰ পৰিৱৰ্তে জনাঞ্চললৈ আহিছে, খেতি পথাৰকে আদি কৰি ঘৰ দুৱাৰ আদি ভাঙি তহিলং কৰা দেখিবলৈ পোৱা গৈছে। মই ইয়াত চামুগুৰি যি হাঁহচোৱা বৰালি গাঁৱৰ যি খেতি পথাৰ আছে, খেতি পথাৰৰ দৃশ্য দেখুৱাই আছোঁ। এই যি খেতি পথাৰৰ যি অৱস্থা হাতীয়ে আহি কৰিলেহি, তাৰ ফলত কৃষকসকল যথেষ্ট অস্বস্তিত পৰিছে। কিয়নো এইদৰে যদি খেতি পথাৰ হাতীয়ে আহি অনিষ্ট কৰেহি, কৃষকসকল চলিব কেনেকৈ? মই এগৰাকী কৃষক আছে, কৃষকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব, হাতী আহি এনেদৰে যিটো অত্যাচাৰ কৰিব লৈছে, যিটো উপদ্ৰৱ কৰিব লৈছে, তাৰ ফলত কৃষকসকলৰ যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। সমস্যা মানে কৃষকৰতো সমস্যাই ভাৰাক্ৰান্ত হৈ থাকে, কিন্তু তথাপিওতো কৃষকে খেতি কৰিবলৈ নেৰে। তেওঁলোকে আপোনাৰ খেতিৰ কাৰণে মানে নিজৰ জীৱনকে তুচ্ছ কৰিব, কিন্তু তথাপি যদি আৰু সেই হোৱা সময়ত খেতিখিনি যদি আপোনাৰ বন্যহস্তী আহি সদায় হেৰি কৰি খাই থাকে, তেতিয়াহ'লেতো মানুহৰ মানে কি কৰি চলিম আমি? আমাৰ এতিয়া এটাই হেৰি হৈছে যে আমাৰ কাৰো ওপৰত আমাৰ এতিয়া মানে বিশ্বাস ভৰসা নাইকিয়া হ'ল। এতিয়া চাওক, চালনা ৰেঞ্জত তেওঁলোকৰ কৰ্মচাৰী কম, তেওঁলোকে এইকেইটা দিনলৈ তেওঁলোকে কৰ্মচাৰী আনি পেলাই তেওঁলোকে অলপ মানে খেতিয়কক অলপ সকাহ দিব লাগে। কাৰণ কি, যদি এইকেইটাই আমাৰ বছৰটোৰ অন্ন হয়, আৰু চাওক সেই সময়ত যদি আপোনাৰ বন বিভাগে যদি কয় বোলে হাতী ইয়াত নাই, বোলে আমি জানামতে পাহাৰত ফালে আছে, কিন্তু ইপিনে তেওঁলোকে কোৱাৰ পিছতে আহি পেলাই ৰাতি আহি তহিলং কৰি থৈ গুচি যায়হি। এতিয়া আপোনাৰ মই বন বিভাগক এটাই অনুৰোধ কৰিম যে অতি শীঘ্ৰেই আপোনাৰ এই অঞ্চলৰ পৰা বন্যহস্তীখিনি নি পেলাই তেওঁলোকৰ পাহাৰত খেদি পঠিয়াব লাগে। আৰু আমাৰ যি অভিভাৱক মন্ত্ৰী আছে নগাঁৱৰ কৃষ্ণেন্দু পালদেৱক, তেখেতকো কৈছোঁ যে তেখেতে এইখিনি বস্তু তেওঁলোকে গুৰুত্ব সহকাৰে লৈ পেলাই আমাৰ এই কৃষকসকলক অলপ সকাহ দিয়ে যায়। দেখিবলৈ পোৱা গৈছে এতিয়া ৰাতিৰ পৰিৱৰ্তে দিনতো কিন্তু হাতী ওলায়। আপোনাৰ দিনত 3টা বজাৰ পৰা এতিয়া আপুনি কেমেৰা ঘূৰালে কেইজন দেখা পাবহি, ইয়াত ওলাই আছে 3জন হাতী ইয়াত আছেই অহৰহ। আপোনাৰ তেওঁলোকৰ লাহে লাহে তেওঁলোকৰ হাতীৰ সংখ্যাটো বাঢ়ি যায়, বাঢ়ি গৈ আপোনাৰ মানে এফালৰ পৰা তেওঁলোকে তহিলং কৰি আহি আছে। এতিয়া এনেকুৱা হৈ আহিছে যে বন বিভাগৰ আগৰ আমি যিবিলাক ক্ষতিপূৰণ আছে, সেই ক্ষতিপূৰণটো এতিয়ালৈকে আমাক দিয়াও নাই, কিন্তু এইবাৰ অথচ আহি পেলাই আকৌ এতিয়া খালে। কিন্তু মানে এইবাৰ আমি এটাই আশা কৰিছোঁ যে তেওঁলোকে ক্ষতিপূৰণটো দিয়ক অতি শীঘ্ৰে। তেওঁলোকে যদি দি দিয়ে, তেতিয়া মানুহে কিন্তু খেতি কৰিবলৈ আৰু ওলাই নাহিব। বন বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ নেকি? সম্পূৰ্ণভাৱে ব্যৰ্থ মানে আপোনাৰ চাওক, আমি চালনা ৰেঞ্জৰ আমাৰ যিজন ৰেঞ্জাৰ আছে, তেখেতক আমি দোষাৰোপ নকৰোঁ। তেখেতৰ ৰেঞ্জটো বহুত ডাঙৰ হয় আৰু তেওঁলোকৰ হেৰিটো কৰ্মচাৰী কম, কিন্তু তথাপি আমি তেওঁলোকক এটা ক'ম, যিটো আমাৰ উটমাৰী খণ্ড বন বিভাগ আছে, তেখেতৰ যিজন তেওঁৰ হেড মানুহ আছে, তেখেতক অলপমান যদি তেওঁ 2-3জন কৰ্মচাৰী বঢ়াই দি পেলাই আমাৰ এই অঞ্চলটো তেতিয়া অলপ সকাহ হ'ব। অকল এটা অঞ্চলে নহয়, দেখিবলৈ পোৱা শিঙীয়া, বেবেজীয়াই হওক বা ভৰাগুৰি, পদুমণি, সেই সকলোবিলাকতে হাতীৰ উপদ্ৰৱ। চাওক, হাতী সকলোতে আছে। আপোনাৰ হাতী এতিয়া সকলো আপোনাৰ এনেকুৱা হৈ গৈছে, হাতীয়ে যে আপোনাৰ মানে কি ক'ম, হাতী ক'বলৈ আমাৰ মানে দুখেই লগা হৈছে। এতিয়া আপোনাৰ এনেকুৱা পৰিস্থিতি হৈছে, চাওক, এইদৰে গেৰ লোৱা ধান আজি এনেকুৱা হৈছে, আমাৰ মানে আজি মন একদম ভাল নহয়। আপোনাৰ এনেকুৱা বেয়া লাগি গৈছে। এতিয়া বন বিভাগে আমাক এটা ক্ষতিপূৰণ দিয়ক অতি শীঘ্ৰে। আমাৰ কৃষকসকলে দাদা কাৰ হৈ ৰখি আছে, তেওঁ কিমান কষ্ট কৰি আপোনাৰ মানে টকা পইচা খৰচা কৰি খেতি কৰিছে, আজি এয়া অৱস্থা। এতিয়া দেখিবলৈ পোৱা গৈছে আৰু কেইটামান বছৰৰ পিছত হয়তো হাতী উপদ্ৰৱৰ বাবে খেতি বন্ধ হ'ব। আপোনাৰ চাওক, আজি আপুনি এটা ভাল ইয়াত আমাক এটা কথা কৈছে, আজি চাওক, ভাৰাগুৰি পদুমণি মানুহক খেতি নকৰা হ'ল, লাহে লাহে আহি পেলাই আমাৰ এই অঞ্চল পালে। যদি আমি এই অঞ্চলত যদি নকৰে, কাইলৈকে গৈ পেলাই আপোনাৰ NS 127 ওচৰ পাবগৈ, তাৰপিছত জনাঞ্চলত সোমাই পেলাই আকৌ পাৰ হৈ পেলাই আকৌ এখন গাঁও পাব। মানে এফালৰ পৰা কোনেও নকৰিব, লাষ্টত গৈ পেলাই কি হ'ব, খেতিও নাইকিয়া, আৰু অসমৰ যুৱক গৈ পেলাই কেৰেলাত থাকি হেৰি কৰিব লাগিব, মানে চিকিউৰিটি কৰিবলগীয়া পৰিস্থিতি হ'বগৈ। এতিয়া আপোনালোকে কি বিচাৰে? এতিয়া আমি আমাৰ অভিভাৱক মন্ত্ৰীলৈকো এটা আমাৰ অনুৰোধ থাকিল, আৰু আমাৰ চালনা ৰেঞ্জাৰ বিষয়ে আৰু DFO ছাৰটো ভূমিকা ল'লে অতি শীঘ্ৰে উলিয়াই দিব পাৰিব। তেওঁ অতি শীঘ্ৰে ভূমিকা ল'ব লাগে। আৰু আমি এটা কথাই তেখেতলৈ অনুৰোধ থাকিল যে অতি শীঘ্ৰে তেওঁলোকে এটা ভাল কৰ্মচাৰী দি পেলাই এটা কেম্প বনাই এই অঞ্চলৰ পৰা হাতীখিনি পাহাৰলৈ
খেদি পঠিয়াব লাগে হয় নিশ্চয়কৈ এয়া আছিল এজন কৃষকৰ ভাষ্য যিজন কৃষকে ইতিমধ্যে কৈছে যে এইদৰে হাতীয়ে আহি ধান নষ্ট কৰাৰ ক্ষেত্ৰত কৰাৰ ফলত তেখেত যথেষ্ট দুখ অনুভৱ কৰিছে কিয়নো গেৰ লোৱা ধান যদি আহি কোনোবা হাতী বা বন্যহস্তী আহি যদি এনেকৈ ধ্বংস কৰে হয়তো এজন কৃষকৰ হৃদয়ে কান্দিব কিন্তু এতিয়া কথা হৈছে কিহৰ বাবে এই হাতীসমূহ আহি ইয়াত থাকিব লগা হৈছে বা কিহৰ বাবে বন বিভাগে এই হাতীসমূহ খেদি নিব পৰা নাই সেইটো লৈ যথেষ্টখিনি প্ৰশ্ন অৱতৰণ হয় তেখেতে এটা কথা জনাইছে যে হাতী খেদিবৰ বাবে যিমান সংখ্যক বনকৰ্মীৰ প্ৰয়োজন সেই বনকৰ্মী এই চালনা যি ৰেঞ্জ অফিচ আছে ৰেঞ্জত পৰে সেই ইমানখিনি বনকৰ্মী নাই গতিকে এটা তেওঁলোকে দাবী উত্থাপন কৰিছে যাতে ইয়াত বনকৰ্মী বহাওক আৰু তেওঁলোকৰ যি ধানসমূহ ক্ষতি কৰিছে বন্যহস্তীয়ে তাৰ এটা ক্ষতিপূৰণ দিয়ক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ